Hello guys, good evening, namaste, namaskar or namaskaram guys, and welcome back to my channel. Guys, আজি হল Saturday, তাৰিখ হল January 20. এতিয়া মই বৰ্তমান আছো কোকৰাঝাৰ। জাস্ট মই ৰুমৰ পৰা ওলাই আহিছো। এতিয়া যাব লাগে শনি মন্দিৰলৈ। আজি শনিবাৰ, ভাবিছো এই কাৰণে অলপমান সেৱা জনাই আহো শনি মন্দিৰত গৈ। বেছি দূৰ নহয়, আমাৰ ৰুমৰ পৰা 5 মিনিট মান লাগে আৰু খুচকাৰি আহিলে। পাইছোহি আৰু এয়া আহি পালোহি। বলক গাইজ, আজি ভিডিঅ' ষ্টাৰ্ট কৰা অলপ লেট হ'ল। ভাবিছিলোঁ ৰাতিপুৱা ষ্টাৰ্ট কৰিম, কিন্তু নোৱাৰিলোঁ, অলপ বিজি আছিলোঁ, সেইকাৰণে অলপমান আবেলিকৈ ষ্টাৰ্ট কৰিলোঁ। বলক এতিয়া সেৱাটো জনাই হওক পটককৈ, ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। গাইজ মই আহি পালোহি, এয়া কাষতে আছে শনি মন্দিৰ। আৰু জেগাখিনি হ'ল তিনিআলি জেগা, আৰু ষ্ট্ৰেইট আপোনালোকে যাব পাৰে। চিধা গ'লে আপোনালোকে কোকৰাঝাৰ চিভিল হস্পিটেল যাব পাৰিব। ৱাকিং ডিষ্টেঞ্চ অনলি 2 মিনিট লাগে ইয়াৰ পৰা, বেছি দূৰ নহয়। এই ইয়াত দেখা পাইছে চাগে আপোনালোকে, ৰঙা হালধীয়া বিল্ডিং, এইখনে হয় কোকৰাঝাৰ চিভিল হস্পিটেল। আৰু কাষতে আছে শনি মন্দিৰ, আৰু শনি মন্দিৰৰ কাষতে আছে গাৰ্লছ হাই স্কুল। এয়া খুলিছেহি, মাত্ৰ খুলিছে। এয়া সেৱাটো জনাই যাওঁ লাহেকৈ। গাইজ মোৰ পূজা কৰা হৈ গ'ল, সেৱা কৰিলোঁ। এতিয়া লাহেকৈ ঘৰৰ ফালে গৈ আকৌ আহিব লাগিব, কাৰণ মাও আহিব লগত। এতিয়া ওচৰতে মানে ৰাজফিল্ড আছে, তাতে কিবা এটা প্ৰগ্ৰেম চলি আছে, যাম বাৰু তাতে, দেখা পাব নিশ্চয়। বলক এতিয়া আগুৱাই যাওঁ ঘৰৰ ফালে। গাইজ আমি জাষ্ট আহি পালোহি ইয়াত কোকৰাঝাৰ ৰাজফিল্ড। এইখনে হ'ল কোকৰাঝাৰ ৰাজফিল্ড, আৰু ভিৰ দেখিছে কিমান ভিৰ লাগি আছে। আৰু ইয়াতে চলি আছে বহুত ডাঙৰ প্ৰগ্ৰাম, জয়গুৰুৰ প্ৰগ্ৰাম চলি আছে। যাম বাৰু অলপ পিছত সোমাম। এতিয়া অলপ মাৰ্কেটৰ ফালে যাম, এতিয়া অলপ কাম আছে। লগত আছে মোৰ মা আৰু দিদিও আছে ছাইডত। বজাৰৰ ফালে গৈ আকৌ ৰিটাৰ্ণ আহিম, তাত অকণমান দেখাই তাত আকৌ গুচি যাম বেলেগ চাইডে। গাইজ আমি ৰিটাৰ্ণ আহি পালোহি আকৌ। এতিয়া যাম বলক ভিতৰলৈ। ভিতৰত যোৱাৰ আগে আগে অলপমান বাহিৰৰ কিবাখিনি দেখাই দিছোঁ বাৰু। বাহিৰৰ নাজাৰাবোৰ চাব পাৰে। ইয়াত সৰু সুৰাকৈ মেলা লাগি আছে গেটৰ বাহিৰতে। এয়া হ'ল মেইন গেট। এইফালে চাব পাৰে পানীপুৰি দোকান, পাণৰ দোকান, চম্পাপুৰি, পপকৰ্ণ, এভৰিথিং আছে, ফাষ্টফুড ষ্টল। ৱাও, মিনি মেলা, সৰু সুৰা মেলা বুলি ক'ব পাৰি আৰু অনুকূল ঠাকুৰৰ ফটো এয়া চাব পাৰি। মা বহি আছে কাষতে, এতিয়া মাতি আনো বলক। গাইজ এতিয়া ভিতৰলৈ এণ্ট্ৰি কৰিম বাৰু। এবাৰ দেখাই দিছোঁ ওপৰত, অনুকূল চন্দ্ৰৰ শুভ 136তম জন্ম মহা উৎসৱ পালন কৰি আছে আজি। বলক ভিতৰলৈ যাওঁ, এতিয়া এণ্ট্ৰি কৰোঁ বলক। গাইজ ফাইনেলি আহি গ'লোঁ ভিতৰত। আৰু ওচৰতে ষ্টেজ আছে, চাব পাৰে। বাহিৰৰ স্ক্ৰীণ লগাই থৈ দিছে, ইয়াত বাহিৰৰ স্ক্ৰীণ আছে, বহুত ডাঙৰ ষ্টেজ। বা মজা লাগিছে দেই, ধুনীয়া লাগিছে। আৰু বলক এই চাইডে যাওঁ অলপমান, এই চাইডে গৈ অলপ দেখাওঁ চবকে। চব ফালে এটা এটাকে দেখাই যাম বাৰু লাহে লাহেকে। ভাল লাগিছে দেই সঁচাকে। আৰু এইখনে হ'ল চেল্ফি পইণ্ট চাগে, চেল্ফি পইণ্টে হয়। প্ৰণাম কৰিব লাগে ইয়াতে। প্ৰণাম কৰাৰ কাৰণে কি ধুনীয়াকে ষ্টেজ সজাই ৰাখি চাব পাৰে। চবেই আহি ইয়াতে প্ৰণাম কৰিব পাৰে। ছাৰ ভাল আছে? এইটো আমাৰ ছাৰ লগ পোৱা। জয়গুৰু জয়গুৰু ছাৰ, মোৰ স্কুলৰ ছাৰ হয়। বহুত ভাল লাগিল লগ পাই ছাৰ। ভাল লাগিল, বহুত মানে মৰমৰ ছাত্ৰ আছিল এসময়ত। থেংক ইউ ছাৰ, থেংক ইউ। অলপ ছাৰক সেৱা লওঁ, কাৰণ মোৰ গুৰু হয়, বহুত ভাল লাগিছে ছাৰক দেখা পাই। মোৰ ভাল লাগিছে সঁচাকে, ছাৰক লগ পাই বহুত ভাল লাগিল। স্কুল টিচাৰ আছিলে আমাৰ। জয়গুৰু জয়গুৰু। ধুনীয়া লাগিছে পৰিৱেশখিনি, ধুনীয়াকৈ সজাইছে। বলক গাইজ অলপ ওচৰৰ ফালে যাওঁ। এতিয়া ছিংগিং প্ৰগ্ৰেম হ'বলৈ গৈ আছে, ইয়াত ষ্টাৰ্ট হ'লেই। কি ধুনীয়া লাগিছে, চাওক কি ধুনীয়াকৈ সজাইছে, মজা লাগিছে। বাহিৰতো স্ক্ৰীণ লগোৱা আছে ইয়াত।
যাতে দূৰৰ মানুহে দেখা পায়। আৰু এই যে নবৌ লগ পালোঁ বাজেই, কি খবৰ? অ'কে, ভাল না? জয়গুৰু। মাইনা অহা নাই? অ' বহুত ডাঙৰ হৈ গ'ল। অ'কে, হয় নেকি? ডান্স কৰা শেষ গ'ল? কি ডান্স কৰিছিলে? বড়ো ডান্স। মজা মজা, ঠিক আছে, আহিছোঁ বাৰু হা। অ'কে অ'কে অ'কে। এইফালে চাব পাৰে কিমান ভিৰ, কি ধুনীয়াকৈ সজাই ৰাখিছে, সঁচাকৈ আহি বহুত ভাল লাগিছে। গান গোৱা শেষ হৈ গ'ল, বহুত ভাল লাগিলে শুনি। মই শুনি আছিলোঁ 2-3 মিনিটমান ৱেইট কৰি। ব'লক এতিয়া আগুৱাই যাওঁ বেলেগ চাইডে। এতিয়া লাহে লাহেকৈ মানুহ কমি গৈ আছে, ৰাতি হ'বলৈ হৈছে এতিয়া। আজি সঁচাকৈ আহি ভাল লাগিছে। আৰু প্ৰব্লেমটো হ'ল এতিয়া মা ক'ত গুচি গ'ল, এতিয়া মই বিচাৰি পোৱা নাই। মই মাক বিচাৰি আছোঁ মানে তেতিয়াৰ পৰাই সঁচাকৈ। মেইন প্ৰব্লেম হৈছে কি, মাৰ মোবাইল নাই, সেইকাৰণে মানে বহুত প্ৰব্লেম হৈ গৈছে। আৰু এইখিনি ইমানখিনি ভিৰ আছে, এতিয়া বেছি ভিৰো নহয়, কিন্তু এতিয়া ক'ত ষ্টেজৰ ফালেও গ'লোঁ, ষ্টেজৰ ফালেও বিচাৰি নাপালোঁ। হাঁহি উঠি আছে মোক নিজকে, কি যে কৰা যাব ন, আচৰিত লাগিলে। গাইজ ডান্স প্ৰগ্ৰাম শেষ হৈ গ'ল, এতিয়া যাব লাগিছিলে, কিন্তু মাক বিচাৰি পোৱা নাই এতিয়া বৰ্তমান। এবাৰ মই গাড়ীৰ ফালে চাই আহিব লাগিব। লাহে লাহেকৈ মানুহবোৰ উভতি গৈ আছে, এয়া চাব পাৰে। আৰু লাহেকৈ প্ৰগ্ৰামো শেষ হৈ যাব। আৰু টাইমিংটো নাজানো কেইটালৈকে চলিব, মই সোধা নাই কাকো। ব'লক এতিয়া মই বাহিৰৰ ফালে ওলাই যাওঁ অলপমান, মেইন গেটৰ ফালে। গাইজ ফাইনেলি হেৰাই যোৱা মানুহজনীক লগ পাই গ'লোঁ, আকৌ বিচাৰি আনিলোঁ, মই বাহিৰৰ পৰা ধৰি আনিলোঁ। উফ, কম বিচাৰিলোঁ নেকি, কিমান সময় মোৰ নষ্ট হ'ল, ভালকৈ মই প্ৰগ্ৰাম চাবই নোৱাৰিলোঁ। তোমাক বিচাৰি বিচাৰি মানে মোৰ মানে আধা ঘণ্টা 40 মিনিট এনে নষ্ট হৈ গ'ল ইয়াতে। না মই ভালকৈ প্ৰগ্ৰাম চাব পাৰিলোঁ, না গান শুনিবলৈ পাৰিলোঁ। মই কি জানো, ফোনো কৰিলে চুইচ অফ, ফোন বেয়া হৈ আছে মাৰ। উফ মাই গড, মোৰ মাথা মানে গৰম উঠি গৈছিলে একদম। বহুত দূৰ বিচাৰি আহিলোঁ, গাড়ীৰ ফালেও বিচাৰি আহিলোঁ। ফাইনেলি হেৰাই যোৱা মানুহজনী আহি পালে ফাইনেলি। খাবা নেকি, ভাত খাবা? এয়া চাব পাৰে, অলপ প্ৰসাদ লৈছোঁ, খিচিৰি আছে, লাবৰা, আৰু এইটো হ'ল চেৱাই। খাই বৈ ওলাই যাওঁ লাহেকৈ। এতিয়া অলপ ট্ৰাই কৰি চাওঁ খিচিৰি। ইয়াৰ লগত আছে মাও বহি গ'ল, আৰামছে খোৱা। বলক গাইজ এতিয়া খানা চুৰু কৰোঁ, প্ৰসাদ খাই বৈ ওলাই যাওঁ আৰু বেছি দেৰি নকৰোঁ, বুজিছা? বহুত খং উঠি আছে মোৰ, একদম বহুত টাইম নষ্ট কৰি দিছে একদম সঁচাকৈ দেই। গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া মজা লাগিল খাই। ব'লা এতিয়া যাওঁ, চলো বাই। আৰু সঁচাকৈ বহুত ভাল লাগিছে ন খাই, বহুত টেষ্টি আছিলে। খিচিৰিটোও ভাল লাগিছে আৰু লাভাৰখিনিও ভাল লাগিছে। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ গাইজ, এতিয়া ওলাই যাওঁ লাহেকৈ ইয়াৰ পৰা। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, ভাল পাব ভিডিঅ'টো চাই। চ' গাইজ আজি ভিডিঅ'টো এইখিনিতে সামৰিম, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, টাটা এণ্ড বাই বাই গাইজ, এণ্ড থেংক ইউ ফৰ ৱাচিং।